ঢেকিয়াজুলিত প্ৰতিষ্ঠিত নৃত্যশিল্পী নুপুৰ বৰা ভূঞাৰ তত্বাৱধানত ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ ভৱনত যোৱা 18 এপ্ৰিলত নটৰাজ নৃত্যাংগন বিদ্যালয়ৰ খোলবাদনৰ প্ৰশিক্ষণ কাৰ্যক্ৰমৰ শুভ উদ্বোধন হয়। বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধনী কাৰ্যসূচীৰ মঞ্চ মুকলি কৰে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ শিল্পী ৰঞ্জন বৰা বৰবায়ন আৰু হেমন্ত ফুকন বায়নে। ইয়াৰ পিছতে দুগৰাকী উদ্বোধকে খোলবাদন পৰিৱেশন কৰাৰ লগতে দেৱবাদ্য খোল শংকৰদেৱ গুৰুজনা আৰু সত্ৰীয়া সংস্কৃতিৰ বিষয়ে মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। একেখন সভাতে ঢেকিয়াজুলিৰ বিশিষ্ট সংগীত শিল্পী নৰেন্দ্ৰ নাথ হালৈয়ে মননশীল বক্তৃতা প্ৰদান কৰে। ঢেকিয়াজুলিৰ উদীয়মান সাংস্কৃতিক কৰ্মী পম্পী শইকীয়াই আধৰা সভাখনত মহৰ্ষি বিদ্যালয় ঢেকিয়াজুলিৰ অধ্যক্ষা গীতা বৰা সাংবাদিক ভাস্কৰ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ শিল্পী ধনী সমাজৰ সাংস্কৃতিক পৰিৱেশনেৰে উপস্থিত দৰ্শকবৃন্দক মুগ্ধ কৰে। নটৰাজ নৃত্যাংগনে সত্ৰীয়া সংস্কৃতিৰ যি খোলবাদনৰ প্ৰশিক্ষণ আৰম্ভ কৰিব ইয়াৰ লগতে কি আচলতে আগতে আছিলে? নটৰাজ নৃত্যাংগনত আমি ইতিমধ্যে সত্ৰীয়া নৃত্য কথক আৰু ভাৰত নাট্যমৰ নিয়মীয়া প্ৰশিক্ষণ দি আছো। যোৱা 2024 চনৰ 1 ছেপ্টেম্বৰৰ পৰাই খোল বিভাগটি আজি আমাৰ শুভ উদ্বোধন কৰিছে। মাজুলীৰ পৰা তাৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলো ৰঞ্জন বৰা বৰবায়ন আৰু হেমন্ত ফুকন বায়নক। উদ্বোধনী অনুষ্ঠান বৰ্তমান হৈ গৈছে। অহা মে মাহৰ পৰাই নিয়মীয়া পাঠদান আৰম্ভ হ'ব খোলৰ। খোলৰ এতিয়ালৈকে আমাৰ 15-20 গৰাকী মানে নামভৰ্তি কৰিছে। আমি আশা ৰাখিছো আৰু ষ্টুডেণ্ট হ'ব ভৱিষ্যতে। আৰু নটৰাজ নৃত্যাংগনত এতিয়ালৈকে কি আছিলে? নটৰাজ নৃত্যাংগনত এতিয়ালৈকে আমাৰ কথক নৃত্য, সত্ৰীয়া আৰু ভাৰত নাট্যমৰ প্ৰশিক্ষণ দি থকা হৈছিলে। খোলবাদন আৰম্ভ হ'ব হয় মে মাহৰ পৰা। যে ঢেকিয়াজুলিৰ নগৰৰ মাজমজিয়াতে নুপুৰ বৰা ভূঞাৰ পৰিচালনাত নটৰাজ নৃত্যাংগন নামেৰে এখন বিদ্যালয় আছে। এই বিদ্যালয়ত খোল বিদ্যাৰ জগতগুৰু শ্ৰী শংকৰ গুৰুজনাৰ যি খোল, এই খোল বিদ্যাৰ প্ৰশিক্ষণৰ কাৰণে আজি শুভ উদ্বোধন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমাক নিমন্ত্ৰণ কৰিলে আমাৰ সুদূৰ মাজুলী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ পৰা। আমি আহি আজি উপস্থিত হলো। ইয়াতে শুভ উদ্বোধনী অনুষ্ঠান হৈ গ'ল আৰু আমি ইয়াতে দেখা পাইছো প্ৰায় কেইবাগৰাকীও যথেষ্ট সংখ্যক অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আগ্ৰহ দেখাইছে। তেখেতসকলে এই খোল শিক্ষাৰ প্ৰতি তেখেতসকল আগ্ৰহী আৰু এই সময়ত যিহেতু ৰঙালী বিহুৰ সময়, ঢোল পেঁপা গগনাৰ শব্দকো তেওঁলোকে নেওচি খোল বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈ আহিছে। এইটো আমাৰ বৰ শুভ লক্ষণ। বৰ্তমান সময়ত আমাৰ যি জগতগুৰু শ্ৰী শংকৰ গুৰুজনাই দি যোৱা সত্ৰীয়া নৃত্য গীত বাদ্যৰ বৰ্তমান এক বৃত্তিমুখী শিক্ষালৈ পৰিৱৰ্তিত হৈছে। যিহেতু বিশ্ববিদ্যালয় পৰ্যায়তো ইয়াৰ পাঠ্যক্ৰম কেইবাখনো বিশ্ববিদ্যালয়ত আৰম্ভ হৈ গৈছে। ইতিমধ্যে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠিত হৈছে। গতিকে তাতো ই এক মানে বৃত্তিমুখী শিক্ষা হিচাপে লোৱা হৈছে। ইয়াৰ পৰা আমি আজি যোৱা বছৰ আপোনাৰ এই সত্ৰীয়া সংগীততে APSC নিচিনা এক লোকসেৱা পৰীক্ষাটো অৱতীৰ্ণ হৈ তেওঁলোকে কৰ্ম লাভ কৰিছে। গতিকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে খোল শিক্ষা গ্ৰহণ কৰি তেখেতসকল লাভান্বিত হ'ব।